Hello everyone, welcome to my channel Maths by Sujit. ADRE এক্সামৰ কাৰণে মেথছৰ এটা সিৰিজ আৰম্ভ কৰিব গৈ আছো য'ত টোটেল 10টা কুৱেশ্যন থাকিব আৰু গোটেই কুৱেশ্যনবোৰ আমাৰ কি হ'ব NCERT বেস্ট ঠিক আছে আৰু কুৱেশ্যন ইংলিছ অসমীয়া দুটাতে আছে যাৰ ইংলিছত প্ৰবলেম হয় অসমীয়াত পঢ়িলে হ'ল প্ৰথম কুৱেশ্যনটো কি কৈছে আমাক অমিনা থিংস অফ এ নাম্বাৰ মানে অমিনা এটা সংখ্যা ভাবিলে সাপোজ মই ধৰি ললো যেটো সংখ্যা অমিনাই ভাবিছে সেই সংখ্যাটো কি x and subtract মানে মাইনাস কৰিলে কিমান 5/2 from it মানে এই সংখ্যাটোৰ পৰা কিমান মাইনাস কৰিছে 5/2 কৰাৰ পাছত আমি এইটো ৰিজাল্ট পালো হয় না ই কৈছে c multiplies the result মানে এই ৰিজাল্টৰ লগত এটা কি কৰিছে 8 পূৰণ কৰিছে multiplies the result by 8 ঠিক আছে কৰাৰ পাছত the result now যেটো আমি এতিয়া এইটো ৰিজাল্ট পালো এই ৰিজাল্টটো বলে is 3 times 3 গুণ কাৰ 3 গুণ সেম নাম্বার যেটো সংখ্যা ভাবিছিলে তো 3 গুণ কাৰ 3 গুণ x ৰ হল এটো আমাক দিয়া আছে ইকুৱেশনটো আই বনাই ললো এতিয়া কৈছে হোৱাট ইজ দা নাম্বার মানে নাম্বাৰটো উলিয়াব লাগে মানে x ৰ মানটো আমি উলিয়াব লাগে সলভ কৰিলে হল একো নাই ইয়াত এই ব্ৰেকেটটো খুলিলে হল 8 ৰ পৰা পূৰণ কৰি দিয়া 8x হৈ যাব মাইনাস আকৌ 8 ৰ কাক পূৰণ কৰিম 5/2 এটা 5/2 লগ যদি আমি 8 পূৰণ কৰো সোয়া এই 2 এৰে 8 টো কাটি যাব ন 2 এৰে কেইবাৰ যাব 4 বাৰ তো 4 5 গুণ 20 আহিব ইয়াত সমান 3x এতিয়া আমি 3x টো এফালে লৈ আনিম কাৰণ এফালে x আছে ন 8x তো কিমান হৈ যাব 8 ৰ পৰা 3 গলে 3 তো এফালে মাইনাস হৈ যাব তো 5x হৈ যাব সমান এই -20 টো এফালে ঠেলি দিম কিমান হৈ যাব +20 তো ইয়াৰ পৰা x ৰ মান কিমান হ'ব 5 এৰে 20 হৰণ কৰা 4 তো আমাৰ কারেক্ট आंसर কি হ'ব অপশন নাম্বার A4 simple question basic question but important 2 নম্বৰটো সোয়া sum of two number is 95 মানে দুটা সংখ্যাৰ যোগফল আমাক দিয়া আছে 95 if one exceed the other by 15 ইয়াৰ মিনিংটো কি সোয়া দুটা সংখ্যাৰ ভিতৰত এটা সংখ্যা ডাঙৰ হ'ব এটা কি হ'ব সৰু হ'ব এটো আমি গম পাও তো ডাঙৰ সংখ্যাটো সৰুতকৈ 15 বেছি 1 exceed মানে এটা আনটোতকৈ 15 ডাঙৰ এটিয়ে বুজাইছে তো মই সংখ্যা দুটাত সাপোজ ধৰি লৈছো a আৰু b দুটা সংখ্যা ইহতৰ যোগফল আমাক কিমান দিয়া আছে 95 if one exceed the other by 15 মানে এটা আনটোতকৈ 15 ডাঙৰ মানে কি বুজাইছে দুটাৰ পাৰ্থক্যটো দিয়া আছে ন a - b কিমান 15 ইহতৰ অন্তৰটো দিয়া আছে ঠিক আছে এতিয়া সোয়া এনেটো অপচন পৰা আমি ডাইৰেক্টলি গম পাও দুটা সংখ্যাৰ যোগফল 95 40 আৰু 55 কিমান 95 যোগফল বাকি কত 95 নাই আমি ডাইৰেক্টলি গম পাও এটো आंसर হ'ব ঠিক আছে বাট ইয়াত দুটা সংখ্যাটো হুদিছে এক্সামত এটা সংখ্যা হুদিব পাৰে ন ডাঙৰ সংখ্যাটো কি তেতিয়াটো অপচনত এনেকে নাথাকিব তো আমি বেসিকটো জানিব লাগিব ঠিক আছে এতিয়া সোয়া আমি এটো ইকুৱেশন সলভ কৰি কিনি উলাও পাৰো প্ৰথমে আমি a এর মানটো উলাই পাছত পুট কৰি b এর মানটো এনেকে উলিয়াও পাৰো আমি যেনেকে স্কুলত শিকি আইছো বাট ইয়াৰো এটা শর্টকাট আছে সোয়া যেতিয়া এনেকুৱা টাইপৰ প্যাটাৰ্ন আহে সেম নাম্বার ন সেম এটা প্লাস এটা মাইনাস আৰু এটা কি হ'ব ডাঙৰ ডাঙৰটো আগত থাকে মনত থব মাইনাসত তো a টো ইয়াত ডাঙৰ b টো সৰু যেতিয়া এনেকুৱা টাইপৰ প্যাটাৰ্ন আহে a + b a - b আৰু যদি ডাঙৰ সংখ্যাটো আমি উলাও এর মানটো কেনেকে উলিয়াম এই দুটা যা যোগ কৰি আধা কৰি দিব লাগে ঠিক আছে এর যোগ কৰা কিমান হ'ব 110 যোগ কৰি আধা কৰি দিলে হল কিমান হৈ যাব 55 তো ডাইৰেক্টলি আমি ক'ব পাৰো এর মান 55 আৰু b এর মান কেনেকে উলিয়াম এই দুটা কি কৰিম হৰুটো b নহয় জানো হৰুৰ মানটো কেনেকে উলিয়াই এই দুটা মাইনাস কৰি কিনে আধা কৰি দিব লাগে ডাঙৰ কাৰণে যোগ কৰি আধা কৰে হৰুৰ কাৰণে মাইনাস কৰিলে হল মাইনাস কৰি আধা কৰি দিয়া তো 40 হৈ গল 55 40 55 40 ঠিক আছে এর ডাইরেক্ট শর্টকাট হয় মনত থলে ভাল কারণ এনেকুৱা টাইপৰ এক ইকুৱেশন মানে ঢেৰ কুৱেশন কেতিয়াবা আহি যায় তেতিয়া আমি ডাইৰেক্টলি স্পিডত কৰিব হলে এনেকে কৰো 3 নম্বৰটো কি কৈছে the sum of three consecutive multiple of 8 মানে তিনটা consecutive সংখ্যাৰ যোগফলটো দিয়া আছে আৰু সেই তিনটা consecutive সংখ্যাটো আতৰ পূৰণফলো হ'ব লাগিব ঠিক আছে এটা তিনিটা কনজুগেটিভ মানে কি যাৰ মানে একেৰাহে ক্ৰমাগত যোৱা সংখ্যাবোৰ যাৰ কি হয় ডিফাৰেন্স মানে গেপবোৰ কি সমান হ'ব লাগিব যেনেকে 1 2 3 4 5 এবোৰ কি হয় কনজুগেটিভ হয় না নহয় গেপটো সোয়া 1 1 কে গৈ আছে ঠিক আছে এবোৰ কনজুগেটিভ সংখ্যা তো মই প্ৰথমে ধৰি লম কনজুগেটিভ সংখ্যা তিনটাটো x নেক্সট কি হ'ব ইয়াৰ জাস্ট x + 1 মানে 1 বেছি হ'ব আকৌ ইয়াৰ পাছত কি হ'ব x + 2 এনেকে কৈ থাকে ন তো তিনিটা কনজুগেটিভ সংখ্যা ধৰি ললো বাট কৈছে আতৰ পূৰণফলটো হ'ব লাগিব
তো মই কি কৰিম 8ৰ পৰা পূৰণ কৰি দিম গোটেইকেইটাত এনেকৈ চিম্পল প্ৰথমে তিনিটা কনজুগেটিভ সংখ্যা মই ধৰি ল'লোঁ x+1 x+2 তো যাৰ পূৰণফল লিখা থাকে এইটো পূৰণ কৰি দিলে হ'ল চিম্পল এতিয়া কৈছে এই তিনিটা সংখ্যাৰ যিটো যোগফল মানে যোগ কৰিলে কিমান আহে 888 একেবাৰে বেছিকত আমি কৰি আছোঁ ডাইৰেক্টলি আমি এভাৰেজ কনচেপ্ট পৰা উলিয়াব পাৰোঁ শ্বৰ্টকৈ ঠিক আছে বাট বেছিক জানাটো ভাল গোটেইকেইটাতে সদায় শ্বৰ্টকাটটো ইউজ নহয় ন তো আমি বেছিকটো জানিব লাগে আৰু বেছিকত কৰিলেও টাইম নালাগে এই কুৱেশ্যনটো ইজি হয় এই ব্ৰেকেটটো খুলি ল'লে হ'ল ঠিক আছে 8x প্লাছ সেইটো কিমান হ'ব 8x প্লাছ আকৌ 8 1 জাৰ 8 এফালে 8x প্লাছ কিমান 8 2 জাৰ 16 আৰু এফালে 888 তো ইয়াৰ পৰা চোৱা 8x 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 তিনিটা আছে যোগ কৰিলে কিমান 24x হৈ যাব আৰু এইটো কিমান 8 আৰু 16 কিমান 24 24টো সেইফালে গুচি যাব মাইনাছ হৈ যাব ন তো ইয়াৰ পৰা 24 মাইনাছ হ'ব নহ'ব মাইনাছ কৰি দিয়া হ'ল এতিয়া আমি কি কৰিম 24 পৰা আমি হৰণ কৰিব লাগে ঠিক আছে কেইবাৰ যাব চ' 24 পৰা ডাইৰেক্ট হৰণ কৰিব পাৰোঁ নহ'লে তোমালোকে কাটি ল'ব পাৰা 4 পৰা 6 পৰা 8ৰ পৰাও কাটিব পাৰা 8ৰ পৰা চোৱা 8 3 গুণ 24 8 গুণ 8 আৰু এইটো কেইবাৰ যাব 8ৰে 8 8 গুণ 64 বাট একেলগে দুটা ল'লে 0 লগাব লাগিব ঠিক আছে 8 8 গুণ 64 আকৌ 3 পৰা 3 3 গুণ 9 1 থাকিলে 18 3 6 গুণ 18 তো xৰ মান কি আহিলে 36 ডাইৰেক্টলি আমি 24 পৰা হৰণ কৰিব পাৰোঁ ন 24 3 গুণ কিমান 24 3 গুণ কিমান 72 হ'ব ঠিক আছে তো ইয়াৰ পৰা 72 হৈ গ'ল 24 3 গুণ 72 আকৌ কিমান থাকি গ'ল 144 তো 144 24 পৰা 6 বাৰ যাব এনেকৈ আমি ডাইৰেক্ট কৰিব পাৰোঁ যদি প্ৰব্লেম হয় আমি কি কৰোঁ 3 4 8ৰ পৰা আমি কাটি ল'লে ইজি হয় আৰু ঠিক আছে মই 8 প্ৰথমে কাটি ল'লোঁ 3 আৰু 108 পালোঁ আকৌ 3 পৰা কাটি দিলোঁ 36 বাৰ গ'ল হ'ল তো xৰ মান আহি গ'ল এতিয়া আমাক কি কৈছে ফাইণ্ড দ্য মাল্টিপলছ মানে সংখ্যাবোৰ সুধিছে তিনিটা সংখ্যা আছিলে ন তো প্ৰথম সংখ্যাটো কি আছিলে 8x 8 into x x মানে কিমান পালোঁ 36 পূৰণ কৰি দিলে হ'ল 8 6 জাৰ কিমান 48 4 থাকিলে 8 3 জাৰ 24 24 আৰু 4 কিমান 28 তো ফাৰ্ষ্ট নাম্বাৰটো কি পালোঁ 288 আচ্ছা ছেকেণ্ডটো কিমান হ'ব ছেকেণ্ডটো এইটো হয় চোৱা এনেকৈ কৰিব নালাগে প্ৰথমটো পালে ছেকেণ্ডটো আমি উলিয়াব পাৰিম কাৰণ মাল্টিপল অফ 8 কৈছে ন সংখ্যাবোৰ তো 8ৰ যদি পূৰণফল হয় 8 8কৈ গৈ থাকিব ইয়াৰ লগত 8 যোগ কৰিলে ছেকেণ্ডটো আহি যাব কিমান হ'ব 296 এনেকৈ থাৰ্ডটো ইয়াৰ লগত 8 যোগ কৰা কিমান হ'ব 8 6 14 1 304 ঠিক আছে তো 288 296 আৰু 304 হ'ব তিনিটা সংখ্যাটো আৰু কুৱেশ্যনততো ডাইৰেক্টলি তিনিটা কেতিয়াও নুসুধে কুৱেশ্যনত যদি আহে এক্সামতে কি সুধিব মিডল নাম্বাৰ কিমান হ'ব বা সৰু স্মলেষ্ট নাম্বাৰটো বা লাৰ্জেষ্ট নাম্বাৰটো এনেকৈ সুধিব যদি আমাক ডাইৰেক্টলি অকল ইয়াত যদি সোধে ফাইণ্ড দ্য লাৰ্জেষ্ট নাম্বাৰ মানে তিনিটাৰ ভিতৰত ডাঙৰটো কোনটো হয় 8x + 2 x + 2 মানে কি x মানে 36 + 2 38 হৈ যাব ন x মানে 36 আৰু 2 38 তো এইটো পূৰণ কৰিলে কি আহিব আমাৰ 304 আহিব এইটোৱে আহিব ঠিক আছে আচ্ছা এভাৰেজ কনচেপ্টটো আমি ইউজ কৰিব পাৰোঁ কেনেকৈ উলিয়াম চা এভাৰেজ মানে কি হয় আমি যেতিয়াও এভাৰেজ মানে অসমীয়াত কি গড় বুলি কয় এভাৰেজ যদি আমি ওলাওঁ সদায় ওপৰত কি লিখোঁ টোটেল চামটো সংখ্যাবোৰৰ যোগফলটো লিখোঁ আৰু তলত কি লিখোঁ টোটেল নাম্বাৰ কিমানটা সংখ্যা আছে সেইটো দি আমি হৰণ কৰোঁ এইটো আমাৰ এভাৰেজৰ ফৰ্মুলা তো ইয়াত চোৱা এভাৰেজ যেতিয়াও কনজুগেটিভ নাম্বাৰ দিয়া থাকে ন সদায় এভাৰেজটো মাজৰ সংখ্যাটো হয় ছাপ'জ মই যদি কওঁ 1 2 3 এইটো কনজুগেটিভ হয় না নহয় একেৰাহে গৈ আছে তো ইয়াৰ এভাৰেজ কিমান হ'ব সদায় মাজৰটো ঠিক আছে চোৱা প্ৰুভ কৰি চোৱা তোমালোকে আমি এভাৰেজ কেনেকৈ উলিয়াওঁ টোটেল চাম মানে যোগ কৰা গোটেইটো 3 2 5 1 6 ওপৰত লিখোঁ তলত টোটেল নাম্বাৰ কেইটা আছে 1 2 3টা তো 3ৰে 6 হৰণ কৰি 2 আহিব ন এভাৰেজ তো ইয়াতো চোৱা ডাইৰেক্টলি 2 আহিছে ঠিক আছে তো ডাইৰেক্টলি কনজুগেটিভ নাম্বাৰ দিয়া থাকিলে সদায় এভাৰেজটো কি হয় মাজৰ সংখ্যাটো তো মই কি কৰিম ইয়াত এভাৰেজটো ওলাই দিম যদি আমি এভাৰেজটো ওলাওঁ মানে মাজৰ সংখ্যাটো গম পাই যাম মাজৰটো গম পালে আমি বাকী দুটাও গম পাম ন তো এভাৰেজ কেনেকৈ ওলাই টোটেল চাম বাই নাম্বাৰ টোটেল চাম ইয়াত দিয়া আছে চাম অফ 3 কনজুগেটিভ মাল্টিপল অফ 8 ইজ 888 টোটেল চাম কিমান 888 ডিভাইড বাই নাম্বাৰ কেইটা আছে 3টা ন তো 3 পৰা হৰণ কৰিলে হ'ল কেইবাৰ যাব 3 2 গুণ 6 ইয়াত 2 থাকিলে 28 হ'ল 3 9 গুণ 27 ইয়াত 1 থাকিলে 18 3 6 গুণ 18 296 তো এইটো আহিলে মাজৰ সংখ্যাটো ঠিক আছে এইটো মাজৰ সংখ্যাটো আমাৰ টোটেল কেইটা 3টা সংখ্যা আছে এফালে এটা থাকিব এফালে এটা থাকিব ন মাজৰটো আমি পাই গ'লোঁ তো এফালে যাব হ'লে 8 মাইনাছ কৰি দিয়া ইয়াৰ পৰা কিমান হ'ব 288 আৰু এফালে কিমান হ'ব 8 যোগ কৰি দিয়া হ'ব নহ'ব তো এইটোৱে ঠিক আছে এনেকৈ আমি ডাইৰেক্টলি কৰিব পাৰোঁ
তো এভাৰেজৰ পৰা ইজি হয় বাট চবতেতো এইটো কনচেপ্ট ইউজ নহয় ন কেতিয়াবা চোৱা এতিয়া ছেকেণ্ড ইয়াৰ পাছত যিটো কুৱেশ্যন আছে তাত আমি বেছিকতে কৰিব লাগিব এইটো কুৱেশ্যনটো চোৱা ছেম টাইপ বাট ইয়াত মাল্টিপল অফ 8 বুলি কোৱা নাই এটা সংখ্যাৰ মাল্টিপল কোৱা নাই ইয়াত বেলেগ বেলেগ 2 3 4 3 কনজুগেটিভ ইণ্টিজাৰ্ছ তিনিটা কনজুগেটিভ সংখ্যা আছে মই সাপোজ ধৰি ললোঁ এটা x x+1 আৰু কি x+2 ঠিক আছে তিনিটাত ধৰি ললোঁ এতিয়া কৈছে এই তিনিটা সংখ্যাটো ইনক্ৰিজিঙত আছে ইনক্ৰিজিং মানে কি সৰুৰ পৰা ডাঙৰ ঠিক আছে ইনক্ৰিজিঙতেতো আমি লিখিছোঁ ন n মাল্টিপ্লাইড বাই 2 3 4 মানে ইয়াৰ লগত 2 মাল্টিপ্লাই কৰিছে ইয়াৰ লগত 3 আৰু ইয়াৰ লগত 4 চা বেলেগ বেলেগ ন তো ইয়াত আমি ডাইৰেক্টলি এভাৰেজ কনচেপ্ট ইউজ কৰিব নোৱাৰোঁ ঠিক আছে মাল্টিপলটো বেলেগ বেলেগ দিয়া আছে যদি সেম নাম্বাৰ 9ৰ মাল্টিপল 8ৰ মাল্টিপল 6ৰ মাল্টিপল সিঙ্গলকে দিয়া হ'লে আমি ডাইৰেক্ট এভাৰেজ কনচেপ্ট ইউজ কৰিব পাৰিলোঁ হয় সেইকাৰণে বেছিকটো জানাটো দৰকাৰ এটা তিনিটা সংখ্যাটো কি পালোঁ 2x 3x+1 4x+2 আৰু এই গোটেইটো যোগ কৰিলে বোলে কিমান আহে এড কৰিলে 74 সমান সেম কুৱেশ্যনে হয় ঠিক আছে বাছ মাল্টিপল বেলেগ বেলেগ ফাইন দিছ নাম্বাৰ তিনিটা সংখ্যাটো উলিয়াব লাগে তো 2x প্লাছ কিমান হ'ব এইটো 3x প্লাছ 3 প্লাছ 4x প্লাছ কিমান হ'ব 8 কাৰণ 4 2 গুণ 8 সমান 74 এটা 2x 3x 4x কিমান হ'ব 4 আৰু 3 7 8 9 9x হৈ যাব প্লাছ 3 আৰু 8 কিমান হ'ব 11 আৰু এফালে 74 তো 11 টো এফালে মাইনাছ কৰি দিয়া 9x ইকুৱেল 74 পৰা 11 মাইনাছ কৰিলে কিমান হ'ব 63 তো ইয়াৰ পৰা xৰ মান কি আহিব 9ৰ পৰা 63 7 বাৰ যাব হল হৈ গ'ল এতিয়া আমি সংখ্যাবোৰ উলিয়াব পাৰোঁ ন প্ৰথমটো 2x আছিলে 2x মানে কি x মানে 7 2 7 জাৰ 14 তো প্ৰথম সংখ্যাটো 14 আহি গ'ল সেকেন্ডটো কি হ'ব 3x + 1 x মানে কিমান 7 তো 7 + 1 কিমান হ'ব 8 হ'ব 8 3 জাৰ কিমান 24 আৰু থাৰ্ডটো কিমান হ'ব x + 2 লগত 4 ইনটু কৰিব লাগে ন কিমান হ'ব 7 আৰু 2 কিমান 9 9 4 জাৰ 36 হৈ গ'ল এইটোৱে আচ্ছা এইটো মাল্টিপল কৰাৰ পাছত হা অৰিজিনেল নাম্বাৰটো কি বুলি ক'লে মানে অৰিজিনেল নাম্বাৰটো যদি আমাক সুধে মাল্টিপল নকৰাৰ আগত তেতিয়া আমাৰ x আছিলে x+1 x+2 তাত পুট কৰি দিলে হৈ যাব ঠিক আছে বাট মাল্টিপল কৰাৰ পাছত আমাৰ সংখ্যাবোৰ এইটো হ'ল ন তো ইয়াৰ মানটো এইটো যিকোনো সুধিব পাৰে এইটো সুধিলে বেলেগ হ'ব এনসাৰ এইটো সুধিলে বেলেগ হ'ব ঠিক আছে এইটো নিজে কৰি ল'লে হ'ল 5 নম্বৰটো চোৱা The perimeter of a rectangular swimming pool is 154 meter. Perimeter দিয়া আছে আমাক কি rectangular swimming pool. ঠিক আছে. Its length is 2 meter more than twice its breadth. আচ্ছা মই rectangle টো draw কৰি লৈছো প্ৰথমে. ঠিক rectangle মানে কি হয় আয়ত আমি আয়তাকাৰ বুলি কওঁ ন আয়তক্ষেত্ৰ সদায় অপোজিট সাইড ইকুৱেল হয় এটো আৰু এটো সমান হ'ব এটো লেন্থ এটো ব্ৰেথ তো এটো সমান এটো সমান ঠিক আছে গোটেইকেইটা সমান নহয় অপোজিট সাইড আর কি ইকুৱেল এতিয়া ইয়াত কৈছে পেৰিমিটাৰটো আমাক দিয়া আছে পেৰিমিটাৰৰ ফৰ্মুলা আমি গম পাওঁ ইয়াত চোৱা লেন্থ আৰু ব্ৰেথটো আমাক মেনশন কৰা আছে ইটস লেন্থ এই লেন্থটো ঠিক আছে এই লেন্থৰ কথা কৈছে লেন্থটো 2 মিটাৰ মোৰ মানে 2 মিটাৰ বেছি কিহতকে টুৱাইস ইটস ব্ৰেথ তো ব্ৰেথটো প্ৰথমে ধৰি লওঁ সাপোজ এইটো ব্ৰেথ ন x বুলি ধৰি ললো এইটো কি হ'ব x হ'ব এতিয়া এই লেন্থটো বলে ইয়াতকে কিমান 2 মিটাৰ বেছি ইয়াৰ দুগুণতকৈ টুৱাইস ইটস ব্ৰেথ মানে ব্ৰেথৰ কি দুগুণ তো 2x আৰু ইয়াৰ দুগুণতকৈ কিমান বেছি 2 মিটাৰ মোৰ মানে 2 আৰু বেছি ঠিক আছে চোৱা 2 মিটাৰ মোৰ কৈছে এইকাৰণে +2 আহিব দেন কিহতকে 2 মিটাৰ বেছি টুৱাইস কাৰ ডাবল ব্ৰেথ তো ব্ৰেথৰ কি দুগুণতকৈ 2 মিটাৰ বেছি এটা আমাৰ লেন্থ আহি গ'ল এটা পেৰিমিটাৰ দিয়া আছে পেৰিমিটাৰ ফৰ্মুলা কি 2 ইনটু লেন্থ প্লাস ব্ৰেথ হয় না নহয় এই পেৰিমিটাৰৰ ফৰ্মুলা ডাইৰেক্ট নাজানিলে আমি ডাইৰেক্ট কি কৰোঁ পেৰিমিটাৰ মানে একচুয়ালি কি হয় বাউন্ডাৰী এই গোটেই বাউন্ডাৰীটো আমি যোগ কৰিলে পেৰিমিটাৰ আহি যায় ফৰ্মুলা যদি পাহৰি যায় তেতিয়া একো প্ৰবলেম নাই আমি গোটেইটো প্লাস কৰিলে পেৰিমিটাৰ আহি যাব ঠিক আছে 2 ইনটু l প্লাস b এই পেৰিমিটাৰ ইয়াৰ মান কিমান দিয়া আছে কুৱেশ্যনত 154 তো চোৱা এই দুইটো পূৰণ হৈ আছে দুইটো মই গুচাই দিওঁ কাটি কিনি 2 7 জাৰ 14 2 7 জাৰ 14 তো l প্লাস b থাকি গ'ল ন l মানে কিমান পালো আমি 2x প্লাস 2 2x প্লাস 2 প্লাস আৰু b মানে কিমান আছিল x সমান 77 ঠিক এতিয়া চোৱা 2x আৰু x 3x হৈ যাব এই দুইটো এফালে ঠেলি দে মাইনাস হৈ যাব কিমান হ'ব 75 তে ইয়াৰ পৰা x ৰ মান কিমান আহিব 3 পৰা হৰণ কৰা 3 2 গুণ 6 3 5 গুণ 15 25 আহিলে আমাক কি সুধিছে হোৱাট আৰ দ্য লেন্থ এণ্ড ব্ৰেথ লেন্থ আৰু ব্ৰেথ সুধিছে লেন্থ কিমান আছিলে 2x + 2 তো x ৰ মান আমি কি পালো 25 x ৰ মান 25 পালো তো লেন্থ কিমান আহিব লেন্থ
25 পুট কৰা 2 × 25 2 25 গুণ 50 50 যোগ 2 52 মানে 52 মিটাৰ ঠিক আছে ইউনিটটো মিটাৰ দিয়া আছিলে ন গোটেইকেইটা আৰু ব্ৰেড কিমান হ'ব ব্ৰেড মানে কি এক্সটো আছিলে এক্সটো আমি পালোঁ 25 তো ব্ৰেড কিমান আহিলে 25 মিটাৰ এইটোৱে আমাৰ এনচাৰ ঠিক আছে 52 আৰু 25 এইটো চোৱা কইন্সৰ কুৱেশ্যন ৰেচিঅ' চেপ্টাৰৰ ঠিক আছে ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাই ৰাখিছোঁ ঠিক আছে সেইটো চাব পাৰা তোমালোকে সেপাৰেটকৈ এটা কইন্সৰ ভিডিঅ' বনাই ৰাখিছোঁ মই লক্ষ্মী ইজ এ কেচিয়াৰ ইন এ বেংক চি হেজ কাৰেঞ্চি নোট ডিনমিনেশ্যন আমাক দিয়া আছে ডিনমিনেশ্যন মানে কি মানে সেই কইন্স বা নোটকেইটা কেনেকুৱা টাইপৰ ঠিক আছে টাইপছবোৰ সেইটো আমি ডিনমিনেশ্যন বুলি কওঁ মানে 100 ৰুপিছৰ নোট আছে 50 ৰুপিছৰ আছে আৰু 10 ৰুপিছৰ তিনিটা টাইপছৰ ইয়াত কি ডিনমিনেশ্যন দিয়া আছে তো ডিনমিনেশ্যন আমাক দিয়া আছে 100 ৰুপিছ 50 ৰুপিছ আৰু 10 ৰুপিছ এই তিনিটা টাইপছৰ কি আছে নোট বা কইন এতিয়া দ্য ৰেচিঅ' অফ দ্য নাম্বাৰ মানে সংখ্যা সিহঁতৰ সংখ্যাটো নাম্বাৰ দিয়া আছে কিমান প্ৰথমটো যিটো 100 ৰুপিছৰ নাম্বাৰটো 2 আৰু 50টো 3 10ৰটো 5 ৰেচিঅ'ত দিয়া আছে ঠিক আছে 2:3:5 এইটো কি সিহঁতৰ নাম্বাৰ মানে 100 ৰুপিছ দুটা আছে বুলি ধৰি লওঁ 50 ৰুপিছৰ তিনিটা 10 ৰুপিছৰ পাঁচটা ঠিক আছে দ্য টোটেল কেছ মানে টোটেল যিটো এমাউণ্ট টকা কিমান 4 lakhs ঠিক আছে 4 lakh দিয়া আছে টোটেল এমাউণ্ট এইটো তো আমি কি কৰিম এতিয়া চোৱা আমি টোটেল টকাটো উলিয়াই ল'ম ৰেচিঅ'ত কাৰণ এইকেইটা ৰেচিঅ'ত দিয়া আছে টোটেল আমি কেনেকৈ উলিয়াওঁ চোৱা মোৰ লগত 100 ৰুপিছৰ নোট দুটা আছে তাৰ মানে টোটেল 200 নহ'ব নেকি 200 ৰুপিছ 100 ৰুপিছৰ দুটা নোট আছে তো 100 টোটেল 200 এনেকৈ 50 ৰুপিছৰ তিনিটা আছে মানে 150 তাৰে পূৰণ কৰি দিয়া 2 100 গুণ 200 3 50 গুণ কিমান 150 এনেকৈ 10 ৰুপিছৰ পাঁচটা নোট আছে তাৰ মানে 50 ৰুপিছ হ'ব নহ'ব আৰু এই গোটেইটো যোগ কৰা টোটেল এমাউণ্টটো আহি যাব তো কিমান হ'ব 200 আৰু 150 এইটো কিমান এইটো 200 এইটো 200 400 আহিলে ন টোটেল টকাটো আমি কি 400 পালোঁ কিন্তু এইটো কিহত ৰেচিঅ'ত একচুৱেল মতে টোটেল টকাটো আমাক দিয়া আছে 4 লাখ ঠিক আছে চ' 400ৰ ভেলু কিমান 4 lakhs তো ইয়াৰ পৰা 1ৰ ভেলু ওলাই লোৱা 2 0 কেনচেল 4ৰ পৰা কেইবাৰ যাব এইটো 1000 তো এক ৰেচিঅ'ৰ মান আহিলে 1000 আমাক কি সুধিছে হাউ মেনি নোট অফ ইচ ডিনমিনেশ্যন ডাজ চি হেভ গোটেইকেইটাৰে নোটৰ সংখ্যাটো সুধিছে তো একৰ মান কিমান আহিলে 1000 তো প্ৰথম যিটো ডিনমিনেশ্যন আছিলে নোট আছিলে 100 ৰুপিছৰ টোটেল সংখ্যা কিমান 2ৰ মান কিমান হ'ব 2 × 1000 তো প্ৰথম যিটো নোট আছে 100 ৰুপিছৰ সেইটোৰ সংখ্যা কিমান 2000 একচুৱেল মতে আৰু 50 ৰুপিছৰ কেইটা আছিলে 3 তো 3ৰ মান কিমান হ'ব একৰ মান 1000 হ'লে 3ৰ মান 3000 এক্সামত সদায় এটাৰ মান সুধিব ঠিক আছে ইয়াত তিনিটাৰ মানটো সুধিছে মই সেইকাৰণে তিনিটাটো উলিয়াই দিছোঁ এক্সামত কেতিয়াও তিনিটা নুসুধে সুধিব যে 10 ৰুপিছৰ কিমানটা নোট আছিলে এনেকৈ সুধিব বা 50 ৰুপিছৰ কেইটা আছে 50 ৰুপিছৰ তিনিটা আছিলে তো 3ৰ মান 3000 হ'ব ন 10 ৰুপিছৰ কিমান হ'ব 5 × 1000 5000 তো এই তিনিটাৰ আহি গ'ল নোটৰ সংখ্যাকেইটা আমাক সংখ্যাটো সুধিছে ঠিক এইটো এনচাৰ sum of the digit of 2-digit number is 9 so এনেকুৱা টাইপৰ কুৱেশ্যনত এক্সামত সদায় অপশ্যন চুজ কৰিবা ঠিক আছে অপশ্যন পৰাই কৰিবা বেষ্ট হয় মানে টাইম নালাগে ইজি হয় বাকী বেছিকটো শিকি লোৱা চাম মানে যোগফল কাৰ যোগফল ডিজিট অফ এ 2-digit নাম্বাৰ মানে 2-digit নাম্বাৰ মানে কি 2-digit নাম্বাৰ মানে দুটা অংক বিশিষ্ট সংখ্যা বুলি কয় আৰু দুটা 2-digit নাম্বাৰৰ ফৰ্মটো কি হয় সাপোজ মই যদি কওঁ x আৰু y 2-digit নাম্বাৰ এককৰ ঘৰত y আছে দশকৰ ঘৰত x আছে মানে এইটো ওৱান্স এইটো টেন্স তো আমি ইয়াক কেনেকৈ লিখোঁ 2-digit নাম্বাৰৰ ফৰ্মত 10x + y এনেকৈ লিখোঁ আমি ঠিক আছে 10x + y কাৰণ চোৱা এইটো ইউনিট ডিজিট ন এইটো ওৱান্স প্লেচ সেইকাৰণে ইয়ালৈ 1 × হ'লে y আহিব আৰু এক্সটো টেন্স প্লেচ সেইকাৰণে 10 লগত পূৰণ কৰোঁ আমি ঠিক আছে এইটো হ'ল ইয়াৰ ফৰ্মেটটো তো ইয়াত কৈছে সাম অফ দ্য ডিজিটটোহে যোগ কৰিছে বোলে 2-digit নাম্বাৰটো কি 10x + y হয় ইহঁতৰ ডিজিটটো কি x আৰু y ন x আৰু y টো ডিজিট আৰু নাম্বাৰ ক'লে এইটো গোটেইটো তো ইয়াৰ ডিজিটৰ যোগফল 9 দিয়া আছে মানে x + y আমাক 9 দিছে ঠিক আছে ডিজিটৰ চাম সেইকাৰণে মই ডিজিট দুটা যোগ কৰিছোঁ হ'ল নেক্সটত কৈছে when we interchange the digit যদি আমি ডিজিটটো ইণ্টাৰচেঞ্জ কৰোঁ মানে এই xy আছিলে ন yx যদি কৰোঁ এনেকৈ সলাই দিওঁ এইটো ইয়াত আহি যাব এইটো ইয়াত তেতিয়া নাম্বাৰটো কিমান হ'ব কোৱাচোন yx ৰ ফৰ্মত 10y + x হ'ব
হ'ব নহ'ব এক্স ৱাই থাকিলে মানে নাম্বাৰটো 10x + y হ'ব কাৰণ টেন্সৰ প্লেছত x আছিলে এতিয়া সলনি কৰাৰ পাছত ৱাইটো টেন্সৰ প্লেছত আহি গ'ল ন সেইকাৰণে 10y + x হৈ যাব আগতে এইটো আছিলে এতিয়া সলনি কৰাৰ পাছত ইণ্টাৰচেঞ্জৰ পাছত এইটো হৈ যাব কৈছে ইণ্টাৰচেঞ্জ কৰাৰ পাছত বোলে ইট ইজ ফাউণ্ড ডেট দ্য ৰিজাল্টিং নিউ নাম্বাৰটো এইটো সলোৱাৰ পাছত সেই নিউ নাম্বাৰটো মানে ইয়াৰ কথা কৈ আছে ন 10y + x কথা কৈ আছে এই নিউ নাম্বাৰটো বোলে গ্ৰেটাৰ মানে ডাঙৰ দেন দ্য অৰিজিনেলটো কিমান আছিলে 10x + y এইটো আছিলে ন এই অৰিজিনেলতকৈ কিমান বেছি 27 তো ইয়াতকৈ 27 বেছি এনেকৈ দিয়া আছে আমাক বাছ এতিয়া একো নাই পুট কৰি দিলে হ'ল ঠিক আছে এইটো সলভ কৰিলে হ'ল আৰু 10y + x ইকুৱেল আচ্ছা ৰ'বা এইটো চোৱা 10x আৰু এফালে কি x আছে তো এই এক্সটো এফালে ঠেলি দিলে কিমান হ'ব নহ'লে লৈ আনা গোটেইকেইটা লৈ আনা ঠিক আছে লৈ আনিব পাৰোঁ আমি 10y এই ৱাইটো এফালে লৈ আনিলে কি হ'ব 9y হৈ যাব মাইনাছ হৈ যাব ন আৰু এইটো এক্সটো আছে 10xটো এফালে আহিলে কি হ'ব -10x হৈ যাব ন তো প্লাছে মাইনাছে মাইনাছ তো এইটো কি হ'ব -9x হ'ব ঠিক আছে কাৰণ ডাঙৰ আগত মাইনাছটো আহিব ন তো এইটো x মানে 1x আৰু এইটো মাইনাছ কি 10x তো কিমান হ'ব প্লাছে মাইনাছে মাইনাছ কৰিলে 9x হৈ যাব সমান এফালে কি থাকিলে 27 হ'ল তো ইয়াৰ পৰা আমি 9 কমন ল'ব পাৰোঁ ইয়াতো 9 তো 9টো কমন ল'লে কিমান থাকিব y - x আৰু এফালে 27 তো 9ৰ পৰা হৰণ কৰা 3বাৰ যাব তাৰমানে মই পালোঁ y - x কিমান পালোঁ 3 ঠিক আছে y - x কিমান পালোঁ 3 এতিয়া চোৱা কুৱেশ্যনটো চোৱা x + y আমাক দিয়া আছে ডিজিট দুটাৰ চাম 9 আৰু মই এইটো সলভ কৰি কি পালোঁ y - x 3 এতিয়া এই অকণমান আগত যে আমি কুৱেশ্যন কৰিছিলোঁ সেইটো ফৰ্মেট হৈছে নাই ভালকৈ চোৱা ওপৰত যে আমি কৰিছিলোঁ সেইকাৰণে মই সেইটো কনচেপ্টটো শিকাইছিলোঁ ইয়াত চোৱা ৱাইটো মাইনাছত সদায় আগৰটো ডাঙৰ বুজোৱা ঠিক আছে আগৰটো কি কৰে ডাঙৰ বুজায় আমি x + yটো y + xও লিখিব পাৰোঁ ন একেই কথা y + xও লিখিব পাৰোঁ প্লাছতটো আগ পিছকৈ লিখিব পাৰোঁ ন তো চোৱা y + x আৰু y - x মিলিছে ন ফৰ্মেটটো তো ইয়াত কি হয় ৱাইটো ডাঙৰ কাৰণ মাইনাছৰ আগত ৱাইটো আছে আমাক সুধিছে নাম্বাৰটো কি আছিলে তো y আৰু xৰ মানটো উলিয়াব লাগিব yৰ মানটো কেনেকৈ উলিয়ায় ডাঙৰ সংখ্যাটো কেনেকৈ ওলাইছিলোঁ যোগ কৰি আধা 9 আৰু 3 যোগ কৰা 12 আধা কিমান 6 ডাইৰেক্ট আহি গ'ল ন অলপ আগতে আমি শিকি আহিছোঁ এনেকৈ xৰ মান কিমান হ'ব xটো সৰু নহয় জানো কাৰণ মাইনাছৰ পাছত আছে xটো তো সৰুৰ মানটো কেনেকৈ উলিয়াও মাইনাছ কৰি আধা 9ৰ পৰা 3 গ'লে কিমান 6ৰ আধা কিমান 3 আহি গ'ল ন xy তো আমাক সুধিছে নাম্বাৰটো কি আছিলে নাম্বাৰটো অৰিজিনেল নাম্বাৰটো xyটো আছিলে ন তো xy মানে 36 এনচাৰ কি আহিলে 36 চোৱা একেবাৰে বেছিকত কৰিছোঁ ঠিক আছে বাকী ইয়াৰ এক্সামত কেতিয়াও এনেকৈ নকৰিবা এইটো মই কনচেপ্টটো শিকাইছোঁ ডাইৰেক্টলি আমি অপশ্যন চুজ কৰিম এইটো কুৱেশ্যনত চ' অপশ্যন পৰা কেনেকৈ কৰিম সদায় এনেকুৱা টাইপৰ কুৱেশ্যন আহিলে সদায় অপশ্যন পৰা কৰিবা সাম অফ 2 ডিজিট নাম্বাৰ ইজ 9 মানে ডিজিট দুটা প্লাছ কৰিলে 9 আহে ইয়াত চোৱা 3 6 ডিজিট দুটা প্লাছ কৰিলে 9 এইটো 9 এইটো 9 এইটো 9 ঠিক আছে তো ফাৰ্ষ্ট লাইনৰ পৰা আমি এনচাৰটো গম নাপাওঁ কাৰণ গোটেইকেইটাতে 9 9কৈ আহিছে ন ছেকেণ্ড লাইনটো চোৱা যেতিয়া আমি ইণ্টাৰচেঞ্জ কৰোঁ ডিজিটটো মানে এই 36 আছে ইণ্টাৰচেঞ্জ কৰিলে কি হ'ব 63 হৈ যাব ন কৰাৰ পাছত বোলে অৰিজিনেল নাম্বাৰ কৰাৰ পাছত যিটো আমি ৰিজাল্ট পালোঁ 63 পালোঁ ন এই ৰিজাল্টটো বোলে ডাঙৰ হ'ব কিহতকৈ অৰিজিনেল নাম্বাৰতকৈ আগৰটোতকৈ কিমান ডাঙৰ 27 ডাঙৰ তো মাইনাছ কৰা 63 আৰু 36টো মাইনাছ কৰাচোন কিমান আহিব 27 আহিছে নাই চোৱা ইয়াতো কৈছে 27 পাব লাগে ছেকেণ্ডটো কৰি চোৱা তুমি 45 আছে যদি মই ৰিভাৰ্ছ কৰোঁ 54 হৈ যাব এতিয়া এই 54টো ইয়াতকৈ 27 বেছি হয়নে নহয় চোৱা মাইনাছ কৰি চোৱা 54 পৰা 45 9 আহিছে কৈছে 27 পাব লাগে ন তো এইটো এনচাৰ নহয় বিটো এনেকৈ চিটো চোৱা 27 আছে ৰিভাৰ্ছ কৰিলে কি হ'ব 72 এতিয়া এইটো মাইনাছ কৰা দুটাটো কিমান হ'ব মিলা নাই ইয়াতো 45 পাইছোঁ তো অকল কি হ'ব অপশ্যন নাম্বাৰ 1টো কাৰেক্ট ঠিক আছে এনেকৈ চেক কৰিব অপশ্যন পৰা বেছি ইজি হয় মানে তো নাম্বাৰটো 36 আছিলে ন মিলিছে কুৱেশ্যনৰ মতে দেয়াৰ ইজ এ নেৰ' ৰেক্টেংগুলাৰ প্লট ৰিজাৰ্ভ ফৰ এ স্কুল ইন মাহুলি ভিলেজ মানে এটা ৰেক্টেংগুলাৰ প্লট কি কৰিছে ৰিজাৰ্ভ কৰিছে স্কুলৰ কাৰণে ক'ত মাহুলি গাঁওখনত ঠিক আছে তো ৰেক্টেংগুলাৰ প্লট কোৱাৰ লগে লগে আমি ৰেক্টেংগুল এটা ড্ৰ কৰি লওঁ আৰু ৰেক্টেংগুলাৰ সদায় কি থাকে লেন্থ আৰু ব্ৰেড তো ইয়াত চোৱা লেন্থ এণ্ড ব্ৰেড দিয়া আছে আমাক 11:4 ৰেচিঅ'ত দিয়া আছে তো মই কি কৰিম 11x আৰু 4x ধৰি ল'ম এইটো লেন্থ 11 এইটো 11x হ'ব এইটো 4x হ'লে এইটো 4x ঠিক আছে গোটেইটো লিখিব নালাগে 11 আৰু 4x এটা লাইনত দিলে হ'ল তো ইয়াত চোৱা এট দ্য ৰেট মানে যিটো খৰচাটো ₹100 পাৰ মিটাৰ মানে পাৰ 1 মিটাৰত কিমানকৈ খৰচা হ'ব প্লটটো বনাওঁতে বাউণ্ডেৰীটো 100 rupeesকৈ
তো ইয়াত চোৱা ইউনিটটো মিটাৰ দিয়া আছে, মানে এইটো পেৰিমিটাৰৰ কথা কৈছে। পেৰিমিটাৰৰ ইউনিট সদায় কি হয়, মিটাৰ চেণ্টিমিটাৰ এনেকৈ থাকে ন, কাৰণ যোগ কৰে পেৰিমিটাৰত। কিন্তু এৰিয়াত কি সদায় ইনটু কৰে, মিটাৰ ইনটু মিটাৰ কি হয়, মিটাৰ স্কুৱাৰ হৈ যায়। তো ইয়াত পাৰ মিটাৰ স্কুৱাৰ দিলে আমি গম পাব লাগে যে এইটো এৰিয়াৰ কথা কৈছে, ঠিক আছে। বাট ইয়াত মিটাৰ আছে, তাৰমানে আমি গম পালে এইটো বাউণ্ডেৰী বা পেৰিমিটাৰৰ কথা কৈছে। ইট উইল কষ্ট, টোটেল যিটো খৰচা, ফেন্স দ্য প্লট, মানে এই প্লটটোৰ বাউণ্ডেৰী, মানে ইয়াত বাউণ্ডেৰী লগাব, ৱাল ফেন্স, ঠিক আছে, বেৰ লগাব ইয়াত। তো সেইটো লগাওঁতে টোটেল কিমান খৰচা হ'ব, ইমান বোলে টোটেল খৰচাটো, আৰু পাৰ মিটাৰত ইমানকৈ খৰচা হ'ব। তো ইয়াত চোৱা হোৱাট ইজ দ্য ডাইমেনশ্যন, মানে কি ডাইমেনশ্যন মানে লেন্থ আৰু ব্ৰেডটো উলিয়াব লাগে। এতিয়া আমি জানো পেৰিমিটাৰৰ ফৰ্মুলা কি আছিলে, 2 × L + B, 2 × L + B, হয়নে নহয়। পেৰিমিটাৰ মানে কি, পেৰিমিটাৰ মানে এটা বাউণ্ডেৰী, ঠিক আছে। আমাৰ হিচাপত পেৰিমিটাৰ কিমান হ'ব, আমাৰ হিচাপত টোটেল খৰচাটো আমি ওলাই ল'ম, তাৰপিছত এইটো ৰিয়েল যিটো খৰচা তাৰ লগত কি কৰিম, আমি সমান কৰি দিম, তেতিয়া আমাৰ ওলাই যাব। তো 2 × L + B, L মানে কি 11x আৰু B মানে কি 4x, তো 11x + 4x কিমান 15x নহ'ব জানো, 2 × 15 কিমান হ'ব 30x। এইটো আমাৰ পেৰিমিটাৰ আহিলে, কিন্তু কৈছে পেৰিমিটাৰৰ টোটেল পাৰ মিটাৰৰ খৰচা কিমান, এইটো পাৰ মিটাৰ, ঠিক আছে। পেৰিমিটাৰ সদায় মিটাৰত আহে ন ইউনিটটো, এইটো ইমান মিটাৰ পেৰিমিটাৰ আহিলে বাউণ্ডেৰীটো, এইটো পাৰ মিটাৰ বুলি আমি ধৰোঁ, ঠিক আছে। তো পাৰ মিটাৰৰ খৰচাত 100, তো ইয়াৰ আমি ইনটু কৰিম 100, তো টোটেল এইটো খৰচাটো আহি গ'ল। এটা বাউণ্ডেৰী ন, বাউণ্ডেৰী মানে কি পেৰিমিটাৰ, তো বাউণ্ডেৰীটো আমি কিমান পালোঁ 30x পালোঁ আমাৰ হিচাপত গোটেইটো, আৰু পাৰ মিটাৰৰ খৰচা 100, তো গোটেই বাউণ্ডেৰী বনাওঁতে খৰচা কিমান হ'ব, পেৰিমিটাৰ লগত 100টো ইনটু কৰি দিম 1 মিটাৰৰ খৰচাৰ লগত, তো এইটো আমাৰ কি হ'ব টোটেল খৰচাটো। কিন্তু এইটো আমাৰ হিচাপত, ঠিক আছে, এইটো একচুৱেল নহয়, আমাৰ হিচাপত খৰচা ইমান, কিন্তু একচুৱেল মতে খৰচা কিমান 75000, তো ইয়াৰ বৰাবৰ কৰি দিলে হ'ল। এতিয়া চা ইয়াত 3টা 0, ইয়াৰ 3টা 0 কেঞ্চেল, থাকিলে 3 পৰা কেইবাৰ যাব 75, 3 × 6, 3 × 5 = 15, তো এক্সৰ মান কি আহিলে 25। আমি এক্স নধৰিলেও একো নাই, ৰেচিঅ'টো আমি কৰিব পাৰোঁ, একেই কথা, ঠিক আছে। মই এক্স ধৰিছোঁ, সেইকাৰণে এক্সৰ মানটো উলিয়াই ল'লোঁ। ডাইমেনশ্যন সুধিছে, ডাইমেনশ্যন কি আছিলে 11x আৰু 4x, তো 11x কিমান হ'ব লেন্থটো, এইটো লেন্থ হয় দেই, 11 × x, x মানে কি পালোঁ 25, তো 11 × 25 কিমান হ'ব 275, ঠিক আছে, পূৰণ কৰি চাবা। আৰু ব্ৰেড কিমান হ'ব, ব্ৰেডটো 4x, 4 × x, x মানে কিমান 25, তো 4 × 25 কিমান 100 আহি গ'ল ন লেন্থ আৰু ব্ৰেড, এইটোৱে আমাক সুধিছিলে প্ৰশ্নত, ঠিক আছে। চিম্পল কুৱেশ্যন, এনে লেন্থি কনচেপ্ট জানিলে হ'ল আমি। 275 আৰু 100 মিটাৰ, এইটো মিটাৰত থাকিব ইউনিটবোৰ। 9 নম্বৰটো চোৱা, 15 years from now, মানে আজিৰ পৰা 15 বছৰ পাছত ৰবিৰ যিটো বয়স কিমান হ'ব বোলে 4 গুণ হ'ব, 4 টাইমছ, কাৰ তাৰ বৰ্তমান বয়সৰ। চ' বৰ্তমান বয়সটো মই ধৰি ল'ম, ৰবিৰ বৰ্তমান বয়সটো ছাপ'জ R, নাজানো R বুলি ধৰি ল'লোঁ। এতিয়া কৈছে আজিৰ পৰা 15 বছৰ পাছত, তো আজি R হ'লে 15 বছৰ পাছত কিমান হ'ব R + 15, এইটো আজিৰ পৰা 15 বছৰ পাছৰ বয়সটো ৰবিৰ, এইটো বোলে কিমান হ'ব 4 টাইম, মানে 4 গুণ, কাৰ 4 গুণ হিজ প্ৰেজেণ্ট এজ, প্ৰেজেণ্ট কিমান আছিলে R আছিলে, চিম্পল। আজিৰ পৰা 15 বছৰ পাছৰ ৰবিৰ বয়সটো এইটো 4 গুণ হৈ গ'ল তাৰ বৰ্তমান বয়সৰ হ'ল। তো ইয়াৰ পৰা আমি কি প্ৰেজেণ্ট এজ মানে আৰৰ মানটো উলিয়াব লাগে, এইফালে কি 4R নহয় জানো, এইটো 4R, আৰু এইফালে R + 15 আছে, তো আৰটো এইফালে ঠেলি দিয়া 3R হৈ যাব, মাইনাছ হৈ যাব না, এইফালে 15 থাকি যাব, তো 3 পৰা 15 5 বাৰ যাব, মানে আৰৰ মান কি আহিলে 5, তাৰ মানে বৰ্তমান বয়স কিয় 5 year। চিম্পল কুৱেশ্যন। লাষ্ট কুৱেশ্যনটো চোৱা, দ্য ডিনমিনেটৰ অফ এ ৰেচনেল নাম্বাৰ, ৰেচনেল নাম্বাৰৰ কথা কৈছে, তো মই প্ৰথমে ৰেচনেল নাম্বাৰ ধৰি ল'ম। ৰেচনেল নাম্বাৰ মানে কি হয় ফ্ৰেকশ্যনত থাকে, ওপৰতো কি নিউমাৰেটৰ, তলতো ডিনমিনেটৰ, ঠিক আছে। তো x/y ধৰি ল'লোঁ মই, ৰেচনেল নাম্বাৰটো কি ফৰ্মত থাকিব x/y। এতিয়া ইয়াত কৈছে ডিনমিনেটৰ মানে তলৰটোৰ কথা কৈছে, অফ এ ৰেচনেল নাম্বাৰ ইজ গ্ৰেটাৰ দেন ইটছ নিউমাৰেটৰ বাই 8, মানে চোৱা এইটো এনেকৈ নকৰোঁ আমি, ইয়াত কৈছে ডিনমিনেটৰটো, ঠিক আছে, তলৰ সংখ্যাটোৰ কথা কৈছে, নিউমাৰেটৰতকৈ 8 বেছি, তো নিউমাৰেটৰটো মই ছাপ'জ x বুলি ধৰিলোঁ, এই xতকৈ তলত কিমান বেছি 8 বেছি, তো 8 যোগ কৰি দিলে হ'ল, এইটো নিউমাৰেটৰ এইটো ডিনমিনেটৰ হ'ল। কুৱেশ্যনত আমাক দিয়া আছে ডিনমিনেটৰটো বোলে নিউমাৰেটৰতকৈ কি 8 বেছি, তো ইয়াতকৈ এইটো 8 বেছি। ইফ দ্য নিউমাৰেটৰ ইজ ইনক্ৰিজ বাই 17, যদি আমি নিউমাৰেটৰটো মানে ওপৰৰ সংখ্যাৰ কথা কৈছে 17 যদি বঢ়াই দিওঁ, ইনক্ৰিজ বাই 17, এণ্ড দ্য ডিনমিনেটৰ ইজ ডিক্ৰিজ, মানে ডিনমিনেটৰটো কি কৰিছে ডিক্ৰিজ মানে কমাইছে, 1 মাইনাছ কৰিছে, যদি কৰোঁ তেতিয়া বোলে নাম্বাৰটো কিমান হৈ যায় 3/2 হৈ যায়, তো কৰাৰ পাছত সমান কিমান আহে 3/2, এইটো আমাক দিয়া আছে।
আমাক ৰেচনেল নাম্বাৰটো সুধিছে মানে এক্সৰ মানটো উলিয়াব লাগে এক্সৰ মান আহি গ'লে আমি উলিয়াব পাৰিম ঠিক আছে ৰেচনেল নাম্বাৰটো আমি উলিয়াব লাগিব আৰু ৰেচনেল নাম্বাৰটো কি হ'ব এইটো এই লাইনটোৰ পৰা আমি উলিয়াম ঠিক আছে দ্য ডিনমিনেটৰ অফ এ ৰেচনেল নাম্বাৰ ইজ গ্ৰেটাৰ দেন ইটছ নিউমাৰেটৰ বাই 8 মানে এইটো ইয়াৰ মানটো উলিয়াব লাগে ঠিক আছে এইটোতো পাছৰ ন 17টো পাছত বঢ়াইছে আৰু 1টো পাছত কমাইছে তো প্ৰথমে কি আছিলে x/x + 8 আছিলে ন তো ইয়াৰ মানটো আমি উলিয়াব হ'লে xৰ মানটো উলিয়ালেই হ'ল পুট কৰি দিম এনসাৰ আহি যাব ক্ৰছ মাল্টিপ্লাই কৰা এতিয়া আচ্ছা এইটো সলভ কৰি লোৱা ওপৰত কি আছে x + 17 তলত কিমান হ'ব x + 8 - 1 মানে কি হ'ব x + 7 হৈ যাব আতৰ পৰা 1 গ'লে 7 আৰু এইফালে 3/2 ক্ৰছ মাল্টিপ্লাই কৰা 3x প্লাস কিমান 3 7 গুণ 21 সমান 2 পৰা 2x প্লাস 2 17 গুণ কিমান 34 তো ইয়াৰ পৰা 2x টো লৈ আনা ইফালে আৰু 21 টো ইফালে ঠেলি দিয়া 3x ৰ পৰা 2x গ'লে অকল x হৈ যাব 21 টো ইফালে গ'লে মাইনাস হৈ যাব ন কিমান আহিব এইটো 13 আহি গ'ল x ৰ মান পুট কৰি দিয়া 13 আৰু তলত কি হ'ব 13 প্লাস 8 কিমান হ'ব 21 হৈছে ন 13/21 সো প্ৰশ্নটো কৈছিলে নিউমাৰেটৰতকৈ ডিনমিনেটৰটো 8 বেছি ইয়াতকৈ 8 বেছি হৈ আছে নে 8 বেছি হৈ আছে সেইটোৱে তো এনসাৰ কি হ'ব 13/21 আমাৰ কাৰেক্ট এনসাৰ সিম্পল আছিলে একো নাই গোটেইকেইটা মই আজিৰ যিমান কুৱেশ্যন কৰালোঁ গোটেইকেইটা ক্লাছ 8ৰ পৰা লৈছিলোঁ NCERT বুকৰ পৰা ঠিক আছে তোমালোকে ক্লাছ 8ৰ NCERT বুকবোৰ চাবা তাত সব এই কুৱেশ্যনবোৰ পাবা বহুত ইম্পৰ্টেণ্ট NCERT বেস্ট হয় ন আৰু এনেকুৱা টাইপৰে এক্সামত কি কুৱেশ্যনবোৰ আহি যায় ঠিক আছে নেক্সট ভিডিঅ' লগ পাওঁ